Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবলেট এসকে ইউটিউব চেনেলত। তো আজি মই এই ভিডিওত আলোচনা কৰিম ৰেলৱে ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে আহিছে নটিফিকেশন আহিছে তাৰে গোটেইখিনি ইনফৰমেশন প্ৰভাইড কৰিম এই ভিডিওত। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। দিছ হক যেটো ৰিকুৱাৰমেন্ট অৰ্গানাইজেচন হয় ৰেলৱে ৰিকুৱাৰমেন্ট বৰ্ড। যেটো আপনার পোস্ট আছে গ্ৰুপ ডি লেভেলত, যত আপনার বহুতখিনি পোস্ট আছে। এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে, যেটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 32,000 এপ্ৰক্সিমেট, যত আপোনাৰ পে স্কেলটো মানে পে লেভেলটো পাব আপুনি স্যালাৰিটো যেটো ষ্টাৰ্টিংত আপুনি 18,000 পাব, লগতে আপুনি এলাউন্সেস পাব এজ পাৰ দা ৰুল হিচাপত যিখিনি এলাউন্সেস এভেইলেবল আছে এইখিনি আপুনি পাই যাব। লগতে আপোনাৰ চাওক জব লোকেশনটো যেটো আপোনাৰ ক্ৰছ ইন্ডিয়াতে হ'ব। এপ্লিকেশন মোড যেটা আপনি এপ্লাই কৰিব লাগিব অনলাইন মোডত। অফিশিয়াল ওয়েবসাইট খিনি আপোনাৰ স্টেট ওয়াইজ ডিভাইড কৰি দি আছে জোনাল হিচাপত, যেটো আপুনি আমাৰ ওয়েবসাইটত মানে আমাৰ পোৰ্টালত গলে সিস্টেমেটিক ভাবে এইখিনি পাই যাব আপুনি, যেটো মই অলৰেডি আপডেট কৰি দিছো। আপুনি তাতে ভিজিট কৰিব পাৰে, যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। ইট ইজ অফ ইম্পৰ্টেন্ট ডেটস খিনি আপোনাৰ অনলাইন এপ্লিকেশন যেটো স্টাৰ্ট হ'ব 23 জানুৱাৰী 2025 পৰা স্টাৰ্ট হ'ব অনলাইন এপ্লিকেশনটো, আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় 22 ফেব্ৰুৱাৰী 2025 ৰ 11 to আপনার 59 PM লৈ কিনে হ'ব। আৰু এক্সাম ডেটৰ কাৰণে কোনো নোটিফিকেশন দিয়া নাই। আফটাৰ আপনার এপ্লাই প্ৰসেস থাকোতে এতে এক্সামৰ কাৰণে নোটিফিকেশন দিব। আপুনি গমে আৰআৰবি যেটো ৰিকুৱাৰমেন্ট সিস্টেম থাকে এটো এক্সাম ডেট সিলেকশন প্ৰসিডিউৰ এটা লেট নকৰে, সিস্টেমেটিক ভাবে হৈ যায় বস্তুখিনি। It is of eligibility criteria খিনি চাই লওক। তো eligibility আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে, যদি আপুনি মিনিমাম ক্লাস 10 পাস কৰিছে বা আইটি কোর্স করেছে তেতিয়াহলে আপনি এই পোস্টৰ কাৰণে এলিজিবল হ'ব। যদি আপনি ক্লাস হায়ার সেকেন্ডারি মানে 12 কোয়ালিফাইড কৰিছে বা গ্ৰেজুৱেচন কোয়ালিফাইড কৰিছে, বিটেক কৰিছে, এমটেক কৰিছে, তথাপি আপুনি এই পোস্টৰ কাৰণে এলিজিবল হ'ব যিখিনি পোস্ট আছে। ইট ইজ অফ আপুনি এডুকেশনাল কোয়ালিফিকেশন পিছত আপুনি মেডিকেল ফিটনেস আপুনি মেডিকেলি ফিট হ'ব লাগিব এইখিনি পোস্টৰ কাৰণে। এজ লিমিটটো চাওক, যত আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম এজ লিমিট বিচাৰিছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম এজ লিমিট বিচাৰিছে 36 ইয়াৰ। আপুনি এজ টু ক্যালকুলেশন কৰিব লাগিব 1 জুলাই 2025 ৰ হিচাপত আপুনি ক্যালকুলেশন কৰি লব। আৰু যদি আপোনাৰ ডেট ক্যালকুলেশন কৰোতে অলপ প্ৰবলেম হয় আমাৰ ওয়েবসাইটে যাব পাৰে, তাতে আপুনি সিস্টেমেটিক ভাবে আপুনি লিংকটো পাই যাব, তাতে ক্লিক কৰিলে আপোনাৰ ডেট ক্যালকুলেশন হৈ যাব কিমানখিনি এজ আপোনাৰ হৈছে। এটা চাওক এজ ৰিলেক্সেশন খিনি, যদি আপনি যদি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি এজ ৰিলেক্সেশন পাব 3 ইয়াৰ্সৰ, and যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ এজ ৰিলেক্সেশন পাব। and additional যিখিনি এজ ৰিলেক্সেশন মানে ক্যাটেগৰি এজ ডিভাইড কৰি দি আছে এজ পাৰ দা গভৰ্নমেন্ট নৰ্ম হিচাপত, যেটো গভৰ্নমেন্ট নৰ্মস আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশনটো পাই যাব। নেক্সট চাওক, যেটো আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো এপ্লাই কৰোতে, যত আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল এন্ড ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 500, কিন্তু আপুনি তাতে 400 এটা ৰিফান্ড পাব on the appearing for the CBT মানে কম্পিউটাৰ বেসড যেটো টেস্ট হ'ব। তাৰ পিছত আপুনি 400 এটা পেয়াৰ কৰিলে পেয়াৰিং হলে আপুনি তাতে 400 এটা ৰিফান্ড পাই যাব। এন্ড নেক্সট চাওক, যদি আপুনি এসসি এসটি বা ইকোনমিক্যালি ব্যাকওয়ার্ড ফ্যামিলিৰ পৰা বা ক্যান্ডিডেট বিলং কৰি আছে ক্যাটেগৰিৰ পৰা, তেতিয়াহলে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব 250, যত আপুনি ৰিফান্ড পাই যাব 250 rupees as per আপোনাৰ যেটো appearing for the computer based যেটো টেস্ট হয় তো appearing কৰিলে। নেক্সট চাওক, যেটো সিলেকশন প্ৰসেস হয়। সিলেকশন প্ৰসেসত ফাৰ্স্টত আপুনি দিব লাগিব কম্পিউটাৰ বেসড টেস্ট, শর্ট ফর্মত CBT। এডিএস অফ নেক্সট হ'ব আপোনাৰ সেকেন্ড অপশনত থাকিব আপোনাৰ ফিজিক্যাল এফিসিয়েন্সি টেস্ট থাকিব। থার্ড অপশনত থাকিব আপোনাৰ ডকুমেন্ট ভেরিফিকেশন। ফোর্থ অপশনত থাকিব আপোনাৰ মেডিকেল এক্সামিনেশন। ফোর্থ স্টেপত আপোনাৰ সিলেকশন প্ৰসেস হ'ব। আপুনি এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব যেটো আৰআৰবি অফিশিয়াল ওয়েবসাইট আছে, তাতে ভিজিট কৰিব লাগিব, যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, বা আমাৰ পোৰ্টালত গলে তাৰ পৰা আপুনি ৰিডাইৰেক্ট হৈ কিনে অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। তাতে যাই কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব, যত আপোনাৰ ভ্যালিড ইমেইল আইডি মোবাইল নাম্বাৰ দি কিনে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আপুনি ৰেজিষ্ট্ৰেচন কৰি কিনে আপোনাৰ এপ্লিকেশন নাম্বাৰ জেনাৰেট হ'ব, এটো দি কিনে আপুনি লগইন কৰি কিনে আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ খিনি থাকে এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে এন্টাৰ কৰাব লাগিব। লগতে আপুনি আপলোড কৰিব লাগিব নেসেসারি ডকুমেন্টস খিনি, লগতে আপুনি ফটো এন্ড সিগনেচাৰ যেটো সাইজ দিয়া থাকে এটো সাইজত আপুনি ৰিসাইজ কৰি কিনে আপলোড কৰিব লাগিব। আপলোড কৰি কিনে আপোনাৰ যেটো ক্যাটেগৰি ওয়াইজ এপ্লিকেশন ফি হয় পেমেন্ট কৰিব লাগিব। আপোনাৰ যেটো ফৰ্ম হয় এটো ৰিভিউ কৰিব,
ৰিভিউ কৰি কিনে যদি কোনো ধৰণৰ মানে মিস্টেক হোৱা নাই সবখিনি কাৰেক্ট আছে তেতিয়াহলে আপুনি আপোনাৰ ফৰ্মটো সাবমিট কৰি দিব যদি কিবা কাৰণত আপোনাৰ ফৰ্মটো কৰবাত মিস্টেক হৈ আছে বা কিবা ডিটেইলছ আপোনাৰ ইনকাৰেক্ট হৈ আছে তেতিয়াহলে আপুনি কাৰেকচন মানে প্ৰসেসটো পাই যাব কাৰেকচন কৰি ল'ব কৰি কিনে আপুনি ফাইনাল সাবমিট দি দিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এন্ড পেমেন্ট ৰিসিভ হৈ যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি এটো মানে ডাউনলোড বা প্ৰিন্ট আউট কৰি থৈ দিব তো আজিৰ ভিডিওতে ইমানতে তো ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে আমাৰ পৰ্টেলত যাই কিনে আপুনি যেটো আমাৰ কন্টাক্ট সিস্টেম আছে তাতে যাই কিনে আপুনি আমাৰ লগত কন্টাক্ট কৰিব পাৰে তো এই ভিডিওতে ইমানতে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো